হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ উন্নয়নৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে, যাৰ বাবে বিটিচিৰ জনগণে তেওঁক সমৰ্থন কৰে। আজি আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বিটিচিৰ বিভিন্ন বিষয়াই দাঙি ধৰা তথ্য, যিয়ে প্ৰমাণ কৰে যে হাগ্ৰামা মহিলাৰী কেৱল কথাৰ মানুহ নহয়, নিজৰ কৰ্মৰে প্ৰমাণ কৰা মানুহ। হয়, 4টা ডিষ্ট্ৰিক্টটো লৈ পেলাই আপোনাৰ 9,588 কিলোমিটাৰ আছে। তাৰে ভিতৰত আমাৰ 4,451 কিলোমিটাৰ পকীকৰণ অলৰেডি কৰা হৈছে। বাকী ৰাস্তাটো আপোনাৰ এতিয়া চেম গ্ৰেভেল যদিও আছে, সেইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন কিছুমান লৈ আছে, আণ্ডাৰ ভেৰিয়াছ প্ৰগ্ৰেমত। আমাৰ বিটিচি এৰিয়াৰ ৰাস্তাবোৰ চাওক কেনে ধুনীয়া। সেইটো তাৰমানে আমাৰ বিটিচিৰ চিফ অনাৰেবল শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ বিটিচি এৰিয়াৰ গাঁৱে ভূঞে ৰাস্তাবোৰ ইমান সুস্থ প্লেনিঙেৰে কামবোৰ কৰিব দিছে। সেইটোৰ কাৰণে আজিৰ দিনত প্ৰায় 99% গাঁৱত প্ৰায় ৰাস্তাটো ভাল পকা হোৱা ৰাস্তা দেখা পাব। বিটিচি হোৱাৰ পৰা আজিলৈকে আপোনাৰ RCC ব্ৰিজ বহুত কৰা হৈছে আণ্ডাৰ ভেৰিয়াছ প্ৰগ্ৰেম। এতিয়া আমাৰ 4টা ডিষ্ট্ৰিক্টৰ লৈ পেলাই বিটিচিৰ RCC ব্ৰিজ কৰাটো আজিলৈকে 996 হৈ গ'ল। ফেডাৰেল গভৰ্ণমেণ্টৰ পৰা PWD ডিপাৰ্টমেণ্টে নেচিড প্ৰগ্ৰেমৰ পৰা ডাঙৰ 2টা স্কিম পাইছিলে। ডাঙৰ এটা RCC ব্ৰিজ চলি আছে, কনষ্ট্ৰাকশ্যনটো চলি আছে। সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা চেংচন পোৱাৰ পিছত সেইটো কামটো কৰি আছে। তাৰে ব্ৰিজটোৰ নামটো হৈছিলে এইটো আই নদীৰ ওপৰত আই পোৱালি ব্ৰিজ বুলি। সেইটো ডাঙৰ স্কিম। ব্ৰাফেডৰ মূল উদ্দেশ্য হৈছে 2টা। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এৰিয়াৰ আপোনালোকে জানে যে 4খন জিলা আছে। এই 4খন জিলাত থকা শিপিনী, উইভাৰ্ছ আৰু আৰ্টিজান হস্তশিল্পীসকলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন সাধন কৰাটো। 2003 চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন হৈছে। তাৰে পিছতে 2008 চনত ব্ৰাফেডৰ জন্ম দিয়া হৈছে। আৰু ব্ৰাফেডে এই যি বড়োলেণ্ডত প্ৰায় 3 লাখতকৈ বেছি শিপিনী আছে, উইভাৰ্ছ আছে, আৰু 2,54,000তকৈ বেছি হস্তশিল্পী আছে, ক্ৰাফ্ট পাৰ্চন আছে। টেৰিটৰিয়েল কাউন্সিলৰ ব্ৰাফেডৰ জন্মৰ ক্ষেত্ৰত বৰ্তমান আমাৰ মাননীয় বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এটা বিশেষ পদক্ষেপ আছে। আৰু সেই পদক্ষেপ বা তেওঁৰ নিৰ্দেশতে এই ব্ৰাফেডে আজি যথেষ্ট উন্নতি সাধন কৰিছে। আৰু ব্ৰাফেডৰ এতিয়া এটা থিমটো হৈছে ব্ৰাফেড ইজ কানেক্টিং বড়োলেণ্ড হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট ৱৰ্ল্ড ৱাইড। আমি যোৱা 8 বছৰে ভূটানৰ থিম্পুত এনেকুৱা ধৰক থিমেটিক এক্সিবিশ্যন আয়োজন কৰিছোঁ। ইয়াৰ বাহিৰেও ধৰক নেপালত কাঠমাণ্ডুত আমি কৰোঁ, আমাৰ ওচৰ চুবুৰীয়া দেশত, আৰু অন্যান্য আন্তৰ্জাতিক বজাৰতো আমি অংশগ্ৰহণ কৰোঁ। এই শিপিনীসকল, বড়োলেণ্ডৰ শিপিনীসকলৰ তাঁতৰ শালত মানে কাপোৰ উৎপাদন কৰা, গুণগত কাপোৰ উৎপাদন কৰাৰ বা এক্সপৰ্ট কৰিব পৰা কাপোৰ উৎপাদন কৰা, বিশেষকৈ এৰিছ বা মুগা চিল্কৰ ওপৰত কাপোৰ উৎপাদন কৰিব পৰা তেওঁলোকৰ সক্ষমতা আছে। বড়োলেণ্ডৰ যিটো দখনা হয়, দখনাটোত বিশেষকৈ য়েলো আৰু গ্ৰীণ কালাৰটো বেছিকৈ ব্যৱহাৰ কৰে। আৰু য়েলো আৰু গ্ৰীণ কালাৰটো ব্ৰাজিলৰ ৰাষ্ট্ৰীয় ৰং। আৰু সেইকাৰণে এইটো যিটো কুইল আৰু ডুভেট কভাৰৰ কথা কোৱা হ'ল, এই দখনাৰ পৰা আমি কুইল আৰু ডুভেট কভাৰ বনাইছোঁ বা বেড লিনেন বনাইছোঁ। সেইবোৰ আমি ব্ৰাজিললৈকে এক্সপৰ্ট কৰোঁ, USA-লৈকে এক্সপৰ্ট কৰোঁ। ইয়াৰ উপৰিও আমি আমাৰ নিজৰ কিছুমান এম্পৰিয়াম আছে। সেই এম্পৰিয়ামবোৰ আৰ্নাই বুলি কোৱা হয়। এই আৰ্নাই এম্পৰিয়াম আমাৰ এতিয়া 14টা এম্পৰিয়াম আছে। কোকৰাঝাৰত আমাৰ 2টা আছে, তাৰে ভিতৰত গুৱাহাটীত আছে, তাৰপিছত দিল্লীত জনপথত আছে, হেণ্ডলুম হাটত, তাৰপিছত আমাৰ দৰঙা মেলা ভূটান ইণ্ডো ভূটান বৰ্ডাৰত আছে। অচৰপুৰত যিটো ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্ক আছে, তাৰ মেইন উদ্দেশ্যটো হৈছে যে টেক্সটাইল চেক্টৰ অকল হেণ্ডলুম বুলিয়ে নহয়,
টেক্সটাইলৰ অভাৰঅল কামখিনি যাতে আমি এক ঠাইতে কৰিব পাৰোঁ তাৰমানে ইয়ানৰ পৰা একদম ফিনিছ প্ৰডাক্টলৈকে সূতাৰ পৰা একদম ফিনিছ প্ৰডাক্টলৈকে যাতে আমি গোটেইখিনি তাত আমি একেলগে কৰিব পাৰোঁ সেইটো হৈছে তাৰ মুখ্য উদ্দেশ্য আৰু ইতিমধ্যে 46 crore ব্যয় সাপেক্ষে এইটো অলৰেডি স্থাপন কৰা হৈ গ'ল তাত আমাৰ 27টা ইউনিট আছে তাৰ ভিতৰত ইতিমধ্যে 20টা ইউনিট হ্যান্ডলুমৰ কাৰণে ৰখা হৈছে আৰু আপোনালোকে জানি সুখী হ'ব যে 20টা চেণ্টাৰ অলৰেডি বিভিন্ন ধৰণৰ এজেন্সি তাত হ্যান্ডলুমৰ প্ৰডাকশ্যনৰ কাৰণে having around 60% seats are reserved for BTC then all India 17% Northeast India excluding BTC we are having around 20% and 3% is for the physical handicap and we are having students from other places also I told 17% CIT যে একটা ডাঙৰ অবদান এটা মানে BTC যে আনিছে CIT যুক্তিৰ মাধ্যমে একতৰ মাধ্যমে এই CIT যে আমাৰ ইমান এৰিয়াৰ যে আমাদের লৰা ছোৱালী আছে যে টেকনিক্যাল এডুকেশন দিওতে আমি সক্ষম হৈছো আমি এতিয়া তাৰমানে আমি এটা স্টার্টআপৰ পৰা শুরু কৰি আছো আর টেকনিক্যাল নলেজ নো হাউ এটা পুরা বাচ্চা বেলা 60% যেটা রিজার্ভেশন আমার আছে যেটা বাচ্চা বেলা পুরো এটা উপলব্ধি কৰিছে ইয়াতে আর আমার এটা আমি এটা মানে গম পাই আছো লাহে লাহে করে 10 ইয়ার্স 13 ইয়ার্স রানিং আমার CIT এতিয়া আর এটা মানে বাচ্চা বিলাক এতিয়া সব ফিল্ডৰ মানে এতিয়া মানে তাৰ মানে ৰিজাল্টটো এতিয়া ফলা এটা আমি BTC অধীনত আমি ইতিমধ্যে বিভিন্ন ধৰণৰ পানী যোগান আঁচনি আমি ৰূপায়ণ কৰি আছো এটা ক'ব লাগিব যে আমাৰ BTCত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 5টা সংমণ্ডল আছে এটা কোকৰাঝাৰ ডিভিজন 1 কোকৰাঝাৰ ডিভিজন 2 বাক্সা গোসাইগাঁও টংলা এই 5টা ডিভিজন গৈ আমি BTCত পানী যোগান আঁচনিবোৰ আমি ৰূপায়ণ কৰি আছো ইতিমধ্যে আমি চৰকাৰৰ পৰা 1113টা পানী যোগান আঁচনি আমি প্ৰশাসনিক অনুমোদন পাইছো তাৰে ভিতৰত ইতিমধ্যে আমি 814টা পানী যোগান আঁচনি আমি সম্পূৰ্ণ কৰোঁ আৰু 301টা পানী যোগান আঁচনিৰ কাম চলি আছে পঞ্চায়তী ৰাজ সিস্টেম ইয়াত নাই আৰু তেনেকৈ আমাৰ পঞ্চায়ত অফিচ নাই গতিকে আমাৰ VCDC থ্ৰুদি এই গ্ৰামীণ কামবিলাক চলোৱা হয় গতিকে অফিচ নোহোৱাৰ কাৰণে আমাৰ যিহেতু দিগদাৰ হৈছিলে গতিকে ফিফ ফাইনেন্সত যিখিনি আমি পইচা আমাৰ পাইছে তাত ইয়েৰমাৰ্ক কৰা হৈছিলে VCDC অফিচ এটা অফিচ 25 লাখ কৰি ধৰা হৈছে আৰু ঠিক এনেকৈ আমাৰ প্ৰথম হেৰিত আমাৰ গোটেইখিনি কাম কমপ্লিট হৈছে আমাৰ ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন BTC ট্ৰান্সপৰ্ট ছাৰ্ভিচ বুলি পেলাই এটা আমি অলৰেডি আমাৰ হনাৰেবল চিফ ছাৰৰ হেৰিত এটা চলোৱা হৈছে আৰু এই ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যনটো যিহেতুকে এটা ষ্টেটত দুটা কৰ্পোৰেশ্যন হ'ব নোৱাৰে কাৰণে BTC প্ৰশাসনে আমি নিজাববীয়াকৈ আমি সোসাইটি গঠন কৰি সুপ্ৰিম কোৰ্টৰ পৰা আমি NOC লৈ আমি সোসাইটি ৰেজিষ্ট্ৰেশ্যন কৰাৰ যোগেদি আমি এটা কমিটি বনাই তাৰ আণ্ডাৰত আজিৰ দিনটোত 27টা বাছ ইণ্ডিপেণ্ডেণ্ট কৃষি নহ'লে ইয়াৰ মানুহখিনি চলিব নোৱাৰিব খেতি কেতিয়া ভাল হ'ব জলসিঞ্চন যদি আমি ভালকৈ প্ৰভাইড কৰিব পাৰোঁ জলসিঞ্চনৰ ওপৰত কৃষিটো নিৰ্ভৰশীল জলসিঞ্চনবোৰ আমি কম সময়ৰ ভিতৰত কমপ্লিট কৰি ৰাইজক উপকৃত কৰিব পাৰিছোঁ আমি এতিয়ালৈ ধৰকচোন যিটো নেশ্যনেল এভাৰেজ লেভেল 53%ৰ এগেইনষ্টে আমি এতিয়ালৈ 33%হে আমি কি কৰিছোঁ যদিও আমাৰ কিন্তু অৰিজিন আছিলে মাত্ৰ 13% আছিলে আমি এতিয়া কিমান মানে ক্ষুদ্ৰ জলসিঞ্চনৰ আৰু বৃহৎ জলসিঞ্চনখিনিৰ ওপৰত আমাৰ 33% আমি বঢ়াব পাৰিছোঁ আমি AIBPৰ অধীনত আমি 458 নাম্বাৰ স্কিম পাইছোঁ আৰু তাৰ আগতে কিছু স্কিম আমি ষ্টেটৰ পৰা পাইছিলোঁ সেইখিনি 458 কিন্তু আমি হাগ্ৰামাচাৰ আহাৰ পিছৰ পৰাহে আমি আনিবলৈ সক্ষম হৈছোঁ দিল্লীৰ পৰা গতিকে 458 স্কিমৰ আমাৰ মই কৈছোঁ হ'ল ইতিমধ্যে 392 স্কিম আমাৰ কমপ্লিট হৈ গৈছে 66 আমাৰ 70% 90% কমপ্লিট হৈছে 70% 90% কমপ্লিট হৈছে আৰু আমি যিমান ফাণ্ড পাব লাগে আমি BTC অঞ্চলত গোটেইখিনি আমি প্ৰায় ফাণ্ড পাইছোঁ আৰু অলপ ফাণ্ড পাবলৈ বাকী আছে সেই ফাণ্ডখিনি আমি পুৰা 100% ফাণ্ড পোৱা বুলি ধৰিব পাৰিম আৰু ইয়াৰ ফলত অকল যে কণ্ট্ৰেক্টৰ বেনিফিট হৈছে ইয়াত কাম কৰা গোটেই মানুহখিনিতো BTC অঞ্চলৰে গতিকে BTC অঞ্চলৰ ৰাইজে BTC অঞ্চলত চিভিল হস্পিটেল সাধাৰণতে চিভিল হস্পিটেলৰ মানে মূল অসামৰিক চিকিৎসালয় 4খন জিলাত 4খন আছে তেনেকৈ অন্য হস্পিটেল সাব ডিভিজনেল হস্পিটেল হিচাপত আমাৰ এতিয়ালৈকে
গোসাইগাঁৱত এখন আছে চিভিল হস্পিটেল, গোসাইগাঁৱতো এখন সাব ডিভিজনেল কাম চিভিল দুটাই মিক্স আছে, আৰু আমাৰ আছে কি মডেল হস্পিটেল আছে। এই মডেল হস্পিটেল আমি প্ৰত্যেক জিলাতে, বাস্কা জিলাত 4খন আছে, ওদালগুৰি জিলাত 3খন আছে, কোকৰাঝাৰতো 4খন আছে, চিৰাঙত 2খন আছে, তেনেকৈ মডেল হস্পিটেল আছে চিভিল হস্পিটেলৰ উপৰিও, আৰু সেইবিলাকতো প্ৰায় গোটেইখিনি সুবিধা থাকে। তাৰপিছত আছে আমাৰ ষ্ট্ৰাকচাৰেল ফাংচন হ'ল কি CHC আছে, CHC বিলাক 50 বেডেড হয়, CHC আছে, PHC আছে 10 বেডেড আছে, আৰু ব্লক PHC আছে, তেনেকৈ কোকৰাঝাৰত 6খন, বাক্সাত 6খন, এনেকৈ চিৰাঙত 3খন ব্লক PHC আছে। ব্লক PHCৰ পৰা আমাৰ সাধাৰণতে যিবিলাক প্ৰতিষেধক বেমাৰবিলাকৰ প্ৰতিষেধক বস্তুবিলাক মানে প্ৰগ্ৰামবিলাক আমি গভৰ্ণমেণ্ট, ইণ্ডিয়ান গভৰ্ণমেণ্ট, অসম গভৰ্ণমেণ্টৰ পৰা প্ৰতিষেধক প্ৰগ্ৰামবিলাক আমি আলোচনা কৰোঁ, যেনে চিটাকৰণ, টীকাকৰণ, এইবিলাক বস্তুবিলাক আমি ব্লক PHCৰ পৰা আৰম্ভ কৰোঁ। চিকবৰ্ণ নিউবৰ্ণ কেয়াৰ ইউনিটটো আমাৰ ইউনিচেফৰ ইনস্পেকশ্যনত আহি অসমৰ ভিতৰতে আমাক শ্ৰেষ্ঠ স্থান দিছিল। অসমৰ যিমানবোৰ SNCU আছে তাৰ ভিতৰত কেৱল কোকৰাঝাৰ ইউনিটটোৱে A গ্ৰেড পাইছে, বাকী চব জায়গাটো BTC অঞ্চলটো কেনেকুৱা আছিল আপোনালোকে জানেই, কিন্তু উইদিন দি 15 বছৰত এই শ্বৰ্ট টাইমৰ ভিতৰতে মানে আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ ডেভেলপ হৈছে এইটো ভাবিব নোৱাৰা। যেনেকৈ আমাৰ আগতে এডুকেশ্যন ছেক্টৰত কি আছিলে, অকল এটা কলেজ আছিল, কিন্তু এতিয়া আমাৰ বৰ্ডলেণ্ড ইউনিভাৰ্চিটিও এই BTC একৰ্ডত এটা, তাৰপিছত CIT সেইটো BTC একৰ্ডতে, তেনেকৈ আমাৰ ইঞ্জিনিয়াৰিং কলেজ সেইবিলাক আহিছে। এতিয়া কোকৰাঝাৰটো ক'বলৈ গ'লে এটা এডুকেশ্যনেল হাব নিচিনা হৈ গৈছে। BTCত ৰুৰেল যিবিলাক এক্টিভিটিজ সাধাৰণতে আছে, কৃষিভিত্তিকেই হওক বা ধৰক বাঁহ বেতৰ উদ্যোগ হওক বা জংগল মানে বন বননিৰ ভিত্তিক হওক, তেনেকুৱা উদ্যোগবিলাকৰ প্ৰাধান্য বেছি। ভিত্তিক উদ্যোগবিলাকৰ ইয়াত আহিব ধৰিছে, এটলিষ্ট ৰাবাৰ চিটিং মেচিনছবিলাক ইউজ কৰি ৰাবাৰ চিটছবিলাক কৰিব পাৰে, এইবিলাক আহিছে। আমি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে BTCৰ যি সুবিধা আছে তাৰ জৰিয়তে আমি মেচিনবিলাক দি দিছোঁ, তেনেকৈ মানুহ সুবিধা পাইছে। কোনোবা এজন এণ্টাৰপ্ৰেনাৰ যদি আহে, ডেকা ল'ৰা বা আনএমপ্লয়ড ইউথ আহে, বা কোনোবাই যদি ইণ্ডাষ্ট্ৰিও কৰি আছে, তেওঁ যিখিনি ইনভেষ্ট কৰিব খুজিছে তাৰ 50% ইনভেষ্টমেণ্টৰ হিচাপত মানে এককালীন আমি মানে এইটো দিয়াৰ ব্যৱস্থা আছে, এছিষ্টেঞ্চ দিয়াৰ ব্যৱস্থা আছে, তাক কয় ফাইনেন্সিয়েল এছিষ্টেঞ্চ স্কিম। এইবাৰ আমি 3 crores তেনেকুৱা প্ৰভিজনছ আমি উদ্যোগীসকলক আমি বা আনএমপ্লয়ড ইউথসকলক দিম ডেভেলপমেণ্টৰ কাৰণে। আমি তাৰ কাৰণে প্ৰথমতে কোচিং কেম্প ষ্টাৰ্ট কৰিলোঁ। এটা স্কিম আছে আমাৰ কোচিং কেম্প। কোচিং কেম্পত কি কৰা হয়, স্কুলসমূহৰ ল'ৰা ছোৱালীসকলৰ যিবিলাক স্কিল, যিবিলাকৰ স্পৰ্টছ পাৰফৰ্মেঞ্চ আছে, তেওঁলোকৰ স্কিল ডেভেলপ কৰিবৰ কাৰণে তেওঁলোকক স্পৰ্টছৰ বিভিন্ন ইভেণ্টছৰ ওপৰত ৰুলছ এণ্ড ৰেগুলেশ্যন, কি ধৰণৰ স্পেচিফিক ট্ৰেইনিং ল'ব লাগে, স্পেচিফিকেলি ফুটবলৰ কাৰণে কেনেকুৱা ধৰণৰ কোচিং, কেনেকুৱা ধৰণৰ ফিটনেছৰ দৰকাৰ হয়। আমাৰ ইয়াত এথলেটিক্সতো খুবেই ভাল, এথলেটিক্সৰ কাৰণে কি ধৰণৰ স্পেচিয়েল প্ৰগ্ৰেম ল'ব লাগে, কেনেকৈ মানে টেকনিকবিলাক আয়ত্ব কৰিব লাগে, সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হয়। কোচিংখিনিৰ পিছত প্লেয়াৰ্ছখিনিক বা খেলুৱৈসকলক কি ধৰণৰ কিমান আয়ত্ব কৰিলে সেইটোৰ মাপদণ্ড মানে উলিয়াবৰ কাৰণে আমি কম্পিটিশ্যন পাতোঁ, যাতে কোনো এৰিয়া, কোনো কৰ্ণাৰৰ পৰাই যাতে একো বাদ পৰি নাযায়, সেইকাৰণে এইটো জোন এৰিয়াত কৰা হয়। আমাৰ কোকৰাঝাৰত মুঠ 11টা জোন আছে। এণ্টায়াৰ ভিতৰৰ স্কুলসমূহ এটা কৰি লোৱা হয়। প্ৰত্যেকটো জোনৰ আণ্ডাৰত 10ৰ পৰা 11-12খনকৈ স্কুল তেওঁলোকে পাৰ্টিচিপেট কৰে। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ফাণ্ড দিয়া হয় তেওঁলোকক। জোন কম্পিটিশ্যন হৈ যোৱাৰ পিছত ইণ্টাৰ জোন আমি কৰোঁ।